খুমটাই চাৰিআলিত চুৰিৰ তাণ্ডৱ। গৃহস্থ বিয়া খাবলৈ যোৱাৰ সুযোগ লৈ নিশা লুটি নিলে অলংকাৰকে ধৰি বহু মূল্যৱান সা সম্পত্তি। উল্লেখযোগ্য যে খুমটাই আৰক্ষী চকীৰ নিচেই সমীপত সংঘটিত হয় এই চুৰিকাণ্ড। নিশা গৃহস্থ নথকাৰ সুযোগ লৈ বেৰ ভাঙি চোৰ সোমাই লুটি নিলে 2 লক্ষাধিক মূল্যৰ সা সম্পত্তি। খুমটাই থানাৰ একেবাৰে সমীপত সংঘটিত হৈছে এই চুৰিকাণ্ড। উল্লেখযোগ্য যে খুমটাই চাৰিআলিৰ নিবাসী মোহিনীমালা গগৈৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে উক্ত চুৰিকাণ্ড। সোণৰ গহনা, নগদ ধনৰ লগতে লৈ গ'ল কাঁহৰ বাচন বৰ্তনৰ লগতে অন্যান্য সা সামগ্ৰী। লণ্ডভণ্ড কৰি থৈ গ'ল বহু সা সম্পত্তি। লগতে চোৰে ফ্ৰিজ খুলি মন খুলি পান কৰিলে শীতল পানীয় আৰু আম। ঘৰত চুৰিকাণ্ড সংঘটিত হয়। তেওঁলোক যিহেতু ঘৰত নাছিলে, ৰাতিপুৱা আহি পেলাই দেখিছে ঘৰ গোটেই আচবাব মানে গডৰেজৰ পৰা আৰম্ভ কৰি যিমান ট্ৰাংক বিস্কেট আছিলে সকলো ভাঙি খুলি পিনি 3টা ৰুমতে তহিলং কৰি থৈ গৈছে। আৰু কাঁহৰ বাচন বৰ্তন, সোণৰ অলংকাৰ, টকা পইচা এইটো কিমান আছিলে তেওঁলোকে হেৰি কৰিব পৰা নাই, থিৰাং কৰিব পৰা নাই। আৰু কাপোৰ কানিকে আদি কৰি ভালেখিনি বস্তু ৰাতি চুৰে লৈ পেলাই উদ্ধাৰ হৈছে। অতি পৰিতাপৰ কথা হ'ল যে খুমটাই আৰক্ষী চকীৰ মাত্ৰ 40-50 মিটাৰো দূৰ নহয়, মানে তাৰপৰা দেখি থাকে। তেনে জেগাৰ পৰা এঘৰ মানুহৰ ঘৰৰ পৰা চুৰি কাৰ্য সংঘটিত কৰিছে। এইটো চৰম দুৰ্ভাগ্যজনক। আৰু আৰক্ষী প্ৰশাসনৰ এইটো বিফলতা, তেওঁলোকৰ মানে গাতে লাগি পিয়ালিতে লাগি পেলাই থানাত চুৰ কৰা লিখাই হৈছেগৈ বস্তুটো গৈ পেলাই কথাটো। আৰু এইখিনিতে আমি এটা কথা হয় যে আমাৰ এই অঞ্চলটোত আজিলৈকে ইমান বছৰ মোৰ এতিয়া যথেষ্ট বয়স হৈছে যদিও মই আমাৰ তাত এনেকৈ চুৰি কাৰ্য সংঘটিত হোৱা মানে কোনো নজিৰ নাই, মই শুনা নাই। আৰু এতিয়া এই কথাটো হৈছে আচলতে আজিকালি এটা সমাজত যিটো মানে বিষ বাষ্প ড্ৰাগছ ভাঙৰ এইটো যি হেৰি হৈছে, সেই তেনেকুৱা কিছুমান হয়তো আসক্ত যুৱকৰ সমনীয়া যুৱকৰ দ্বাৰা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে। গতিকে আৰক্ষী প্ৰশাসনৰ প্ৰতি এটা অনুৰোধ যাতে এই সমাজৰ এই ব্যাধিবিলাক তেওঁলোকে নিৰ্মূল কৰাৰ ক্ষেত্ৰত মানে ব্যৱস্থা গ্ৰহণ কৰক আৰু যাতে সমাজৰ ৰাইজক সুৰক্ষা প্ৰদান কৰক। আৰু আমাৰ যিহেতু খুমটা থানাত মানে চুৰ কেতিয়াবা ধৰিলেও এৰি দিয়া ৰেকৰ্ড আছে, সেইকাৰণে এতিয়ালৈকে দৃষ্টান্তমূলক শাস্তি নোপোৱাৰ কাৰণে আজি পুনৰ এইটো কাম সংঘটিত কৰিবলৈ সাহস পাইছে বুলি মই ভাবিছোঁ। মানে আপোনাৰ যোৱাকালি ৰাতি মোৰ ঘৰত চুৰ সোমালে। মোৰ মানে ভণ্টি ভাগিনজনী বিয়া আছে, আমি তালৈ গৈছিলোঁ। কালি দিনৰ 10টা বজাত গৈছিলোঁ আৰু তেনেকৈ দিনটো ঘৰত মানুহ নাছিলোঁ। আজি ৰাতিপুৱা আহি দেখিছোঁ যে বজাৰ খুলি দেখিছোঁ যে গোটেই মানে বস্তু ভাঙি চিঙি গোটেই আপোনাৰ গডৰেজ চডৰেজ ভাঙি মানে কাঁহৰ বাচন চাচন য'ত যিখিনি আছিলে লৈ মানে চুৰ ধৰা হৈছে। তাৰপৰা আৰক্ষীক খবৰটো দিলোঁ, আৰক্ষীয়ে তদন্ত কৰিম বুলি কৈছে। আৰু ইমান আপোনাৰ এই থানাৰ ওচৰতে এনেকুৱা এটা হ'লে মানে যিহেতু বৰ কি ক'ম আৰু, গতিকে মানে কি সোনকালে তদন্তটো কৰিব লাগে আৰু মানে দোষী ধৰিব লাগে। কিমান সা সম্পত্তি লৈ গৈছে? কিমান সা সম্পত্তি মানে এতিয়া ক'ব পৰা নাযাব, তথাপিও আছিলে আপোনাৰ লক্ষাধিক টকা আছিলে। সেইবিলাক চালেহে এতিয়া মাৰ অলপ মানে সোণৰ গহনা আছিলে, সেইখিনি লৈ গ'ল। আপোনাৰ নামটো? মোৰ নামটো মৃণাল কুমাৰ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।